Hello students, welcome to our YouTube channel Brain Booster Classes. আজি এই ভিডিঅ'ত তোমালোকক ক্লাস 7 ৰ শংকৰদেৱ বিদ্যালয় কেন্দ্ৰ চেপ্টাৰ 6 ৰ 10 নম্বৰ কোৱেশ্যনটো কৰাবলৈ আছে। 10 নম্বৰ কোৱেশ্যনত 4টা মান কোৱেশ্যন আছে। এটা এটাকৈ আমি কৰি যাম। ফাৰ্স্ট কোৱেশ্যনটো চিত্ৰটো এটো আঁকা হৈ আছে। ফাৰ্স্ট কোৱেশ্যনটো দিছে XYZ এটা সমদ্বিবাহু ত্ৰিভুজ। XYZ সমদ্বিবাহু। কিয়নো ইয়াৰ এডাল বাহু সমান। মই সিৰিয়েলি কৈ যাম কথাবিলাক। এতিয়া মই এটা কোৱেশ্যন এনসাৰ ধৰক হিন্ট তোমালোকক দিব বিচাৰে ইয়াতে XYZ এটা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ দুডাল বাহু সমান সমদ্বিবাহু ত্ৰিভুজৰ যেটা দুডাল বাহু সমান আৰু লগতে আৰু এটা আছে কি হয় দুটা কোণো সমান হয় তো y কোণটো z কোণটোৰ লগত সমান ইকুৱেল ঠিক আছে যেটো সমদ্বিবাহু ত্ৰিভুজ এতিয়া প্ৰমাণ কৰিব দিছে যে xy xr ডাঙৰ কাটকৈ xy ওকে প্ৰমাণ কৰিম এতিয়া আমি এটা মই তোমালোকক এক্সট্ৰাকে আঁকি লৈছো এটো এটা ত্ৰিভুজ এটো এটা ত্ৰিভুজ এটো ত্ৰিভুজ এক্সট্ৰাকে আঁকি লৈছো এটো ত্ৰিভুজ সমদ্বিবাহু এটো ত্ৰিভুজৰ বিষয়ে আমাক জ্ঞান দিয়া নাই তো আমি সাইডত আঁকি লৈছো তো এটা সূত্ৰ ইউজ কৰিম আমি সূত্ৰটো হ'ল কিতাপখনত চাবা তোমালোকে সূত্ৰ 1ত পৰি যাব ধৰ্ম 1 যে এটো এটা ত্ৰিভুজটোৰ এটো কি কোণ উৎপন্ন হ'ল বহিকোণ এই বহিকোণৰ মান দূৰৱৰ্তী অন্তঃকোণ দুটাৰ যোগফলৰ লগত সমান এটো এটা হয়নে এটো জানা আগ অংক বিলাক যেহেতু যদিহে কৰিছা যদি ডাইৰেক্ট এটো অংক চাব আহিছা পলককে বুজি নাপাবা আগ অংক বিলাক ধৰ্ম ইন্ট্ৰোডাকচন ভিডিওটো কমসে কম চাই লোৱা এটো তে মই কৈ গৈ আছো যে এটো বহিকোণ উৎপন্ন হ'ল বহিকোণৰ মান সদায় ত্ৰিভুজটোৰ ভিতৰৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ আৰ এংগলটো আৰু এটো এংগলৰ যোগফলৰ লগত সমান আৰু এই বহিকোণটোৰ কাটকৈ ডাঙৰ এই দুটাৰ লগত যোগফলৰ যেহেতু সমান ইয়াৰ যিকোনো এটাতকৈ ডাঙৰ কি কৈছো এটো বহিকোণ ত্ৰিভুজৰ উৎপন্ন বাহিৰত উৎপন্ন হোৱা বহিকোণটোৰ মান ইয়াৰ যিকোনো এটা অন্তঃকোণতকৈ আৰ কোণতকৈ ডাঙৰ এটা অফ কোৰ্স ডাঙৰ হ'ব কিয়নো এটো দুইটাৰ যোগফলৰ লগত সমান যেহেতু এটা যদি নাই এতিয়া এটো মানতকৈ এটো ডাঙৰে হ'ব হয় তো ইয়াত আমি z কোণটো ডাঙৰ হ'ব কাটকৈ r কোণতকৈ হয় এটো ধৰ্ম 1 যি নহয় ধৰ্ম 1টো মই কৈ দিছো যে বহিকোণৰ উৎপন্ন হোৱা বহিকোণটোৰ মান দূৰৱৰ্তী অন্তঃকোণ এটাতকৈ ডাঙৰ আৰু দুটাৰ অন্তঃকোণৰ যোগফলৰ লগত সমান এটো হ'ল ওকে এতিয়া আমি এটা কথা কওঁ তোমালোকক এই z কোণটোৰ হলনি আমি এটো ধৰ্ম 1ৰ পৰা আমি এটো পালো এই z কোণটোৰ হলনি আমি y কোণো লিখিব পাৰো নে যেহেতু XYZ সমদ্বিবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু হোৱাৰ বাবে y কোণ আৰু z কোণ দুইটা সমানভাৱে z ৰ সলনি আমি y লিখিব পাৰো এংগল y টো কাটকৈ ডাঙৰ হ'ল r এংগলতকৈ বাস হৈ গল খেলটো একাউণ্টত হৈ গল এতিয়া আকৌ এটা ধৰ্ম ইউজ কৰিম সেই ধৰ্মটো হ'ল কি এটো ডাঙৰ কোণ এটো সৰু কোণ ডাঙৰ কোণৰ বিপৰীত বাহুডাল ডাঙৰ সৰু কোণৰ বিপৰীত বাহুডাল সৰু এটো ধৰ্ম 4 y কোণৰ বিপৰীত বাহুডাল কি হ'ব y ৰ বিপৰীত বাহুডাল এডাল চাবলৈ গলে এই গোটেই হোল ত্ৰিভুজটো চাবলৈ গলে xr তাতকৈ ডাঙৰ আৰু কোণৰ বিপৰীত বাহু ইয়াৰ এডাল চাব গলে xy ধৰ্ম 4 আৰু শংকৰদেৱ বিদ্যালয় কেন্দ্ৰৰ কিতাপৰ মতে ধৰ্ম 4 যদি তোমালোকৰ ধৰ্ম এটো হিচাপে উল্লেখ নাই এতিয়া মই কৈ দিছো ডাঙৰ কোণৰ বিপৰীত বাহুডাল ডাঙৰ সৰু কোণৰ বিপৰীত বাহুডাল সদায় সৰু তো হেতুৰ মতে এটো আৰু প্ৰমাণ কৰিব আমাক এটোই দিছিল তো বাকি খুদিছে যে যদি XYZ এটো কোণ XYZ 50 ডিগ্ৰী হয় দুই নম্বৰটো দেই যদি XYZ 50 ডিগ্ৰী হয় তেন্তে XZR কিমান যদি XYZ এটো যদি 50 ডিগ্ৰী হয় তেতিয়া হলে এই z কোণটো কিমান হ'ব 50 ডিগ্ৰী কিয়নো এই দুটা কোণ সমান কিয় সমদ্বিবাহু ত্ৰিভুজৰ দুডাল বাহু সমান আৰু দুটা কোণ সমান তেন্তে এটো কিমান হ'ব 50 ডিগ্ৰী ঠিক আছে 3 নম্বৰটো চোৱা 3 নম্বৰটো কৈছে যে XZR যদি 130 হয় XZR এটো কোণ 130 হয় তেন্তে XY আৰু Z উলিওৱা x y আৰু z উলিয়াব দিছে এবাৰ আমি z টো কেনেকৈ পাম আকৌ চোৱা এটো
এইটো z এইটো 130 এইটো কি সৃষ্টি কৰি আছে এটা ৰৈখিক যোগ কোনো এটা লাইনৰ ওপৰত আনডাল লাইন থিয় দি থাকিলে দুটা কোণৰ সৃষ্টি হলে তো কোন দুটা ৰৈখিক যোগ সৃষ্টি কৰে এইটো 130 হল এইটো z হল এই দুটা আৰু যোগফলটো কিমান এখন দুটা 180 ডিগ্ৰী z plus 130 equal 180 ডিগ্ৰী z equal 180 minus 130 z ৰ মান কিমান হৈ যাবগৈ 50 z ৰ মান 50 পাই গলো হল এটা z ৰ মান 50 পালো y মান কিমান হ'ব যেহেতু y আৰু z সমান সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু আৰু দুইটা কোণ সমান তেতো y মানো কি হৈ যাব 50 হৈ যাব আৰু এটা ত্ৰিভুজৰ তিনটা কোণৰ যোগফল কিমান এইটো কোণ এইটো কোণ এইটো কোণৰ যোগফল 180 ডিগ্ৰী তো এই দুটা মিলি কিমান হল 50 50 100 হল 180 পাও কিমান থাকিব 80 x ৰ মান 80 এই তিনটা ঠিক আছে আৰু এটা দিছে 4 নম্বৰ xzr কোণটো xzr এইটো কোণ 130 ডিগ্ৰী যিটো মান এই কোণটো সূক্ষ্ম কোণ নে স্থূল কোণ 4 নম্বৰ সূক্ষ্ম কোণ কাক বোলে যিবিলাক কোণ 90 ডিগ্ৰীতকৈ সৰু আৰু স্থূল কোণ কাক বোলে যিবিলাক কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ সেইটো কি 90 ডিগ্ৰীতকৈ ডাঙৰ 130 ডিগ্ৰী দিয়া আছে তেনে কি কোণ হ'ব স্থূল কোণ সিম্পল ওকে তো এইখিনিতে তোমালোকৰ 10 নম্বৰ শেষ বহুত ধুনীয়া অংক still like look like মানে কি কম সুইট ওকে বহুত ধুনীয়া সহজ অংক তো আজিলৈ 10 নম্বৰত সামৰিছো ইমানতে নেক্সট ভিডিঅ'ত কৰাম আমি 11 নম্বৰ তেতিয়ালৈকে থ্যাংক ইউ সো মাচ এন্ড টেক কেয়াৰ